ৰূপালী মানসৰ কেবিনলৈ আহিল আৰু তাই ক'লে যে ছাৰ মই সকলো কাম শেষ কৰিলোঁ আৰু এতিয়া মই ঘৰলৈ যাওঁ। মানসে ৰূপালীৰ কথাত কোনো উত্তৰ নিদিলে আৰু 1 মিনিটৰ বাবে সি গভীৰ চিন্তাত সোমাই পৰিল। সি প্ৰথমে ঘড়ীটোলৈ চালে, 8 বাজিছিল। সেইবাবে সি ভাবিলে ঘৰত মোৰ বাবে শিখাই বাট চাই আছে। কিন্তু এতিয়া ৰূপালীক ৰখাটো অত্যন্ত প্ৰয়োজনীয়। যদি এতিয়া গুচি যায় তেতিয়াহ'লে বহুতখিনি আধৰুৱা হৈ ৰ'ব। এই সকলোবোৰ চিন্তাৰ মাজতে মানসৰ বাবে ৰূপালীৰ মাত আহিল, ছাৰ আপুনি কি চিন্তা কৰি আছে? নিজৰ চিন্তাৰ দ্বাৰাৰ পৰা বাহিৰলৈ আহি মানসে ক'লে, তুমি এতিয়াই ঘৰলৈ যাব নোৱাৰিবা। যি কামত তুমি কষ্ট কৰি আছা সেই কামৰ সকলো বিৱৰণ মোক এতিয়াই দিয়া, কাৰণ সেই বিষয়ৰ ওপৰত এতিয়াও বহু কাম বাকী হৈ আছে। আমি আজিয়েই সেই সকলো কাম শেষ কৰিব লাগিব। ৰূপালীয়ে মানসৰ কথাৰ কোনো উত্তৰ নিদিলে আৰু মনে মনে তাতে ৰৈ থাকিল। মানসে ক'লে, তোমাৰ ঘৰত কোনো স্বামীয়ে বাট চাই নাই ৰোৱা ন? তেতিয়াহ'লে ইমান কিয় চিন্তা কৰিছা? বহা। ৰূপালীয়েও মানসৰ কথাত হাঁহি মাৰিলে আৰু ক'লে, ছাৰ নিশা বহু পলমলৈকে আপোনাৰ লগত কাম কৰি থাকিব পাৰোঁ বাবেই এতিয়ালৈকে মোৰ বিয়াখন নাই হোৱা। আৰু এয়া কৈয়ে তাই খিলখিলাই উঠিল আৰু মানসেও তাইৰ লগত হাঁহি পৰিল। কিছু সময় দুয়ো কামত ব্যস্ত হৈ পৰিল। ৰূপালীয়েও মানসৰ লগত তাৰ কেবিনতে বহি কাম কৰি আছিল। তাৰ মাজতে মানসৰ ফোনটো বাজি উঠিল, শিখাৰ ফোন। ৰূপালী তুমি মনে মনে থাকিবা। এয়া কৈয়ে মানসে শিখাৰ ফোনটো ৰিচিভ কৰিলে আৰু শিখাই কিছু কোৱাৰ আগতেই মানসে কৈ উঠিল, শিখা, মিটিঙত আছোঁ, মই ঘৰলৈ অহাত পলম হ'ব। তুমি খাই বৈ শুই যাবা আৰু মোলৈ বাট চাই নৰবা। আৰু ফোনটো ৰাখি দিলে। ৰূপালীয়ে মনে মনে ভাবিবলৈ ধৰিলে, কিয় জানো ছাৰে নিজৰ পত্নীক মিছা মাতিলে আৰু মোক কিয় এনেদৰে মৌন হৈ থাকিবলৈ ক'লে? তেওঁ সঁচাটো ক'ব বিচৰা নাই যে তেওঁ মোৰ লগত অকলে আছে বুলি। কিন্তু আনফালৰ পৰা মানসে শুদ্ধটো ক'লে। মিটিঙৰ কথা নোকোৱা হ'লে তাই খং কৰিলে হয় আৰু ক'লে হয় ঘৰলৈ সোনকালে আহা বুলি। কিন্তু তাইক এনেদৰে বুজালো হয় আজি এই কাম আমাৰ বাবে কিমান প্ৰয়োজনীয়। মানসৰ উত্তৰটো শুনি ৰূপালী মনে মনে বহু আনন্দিত হৈ পৰিল। কাৰণ তাই এনে লাগিল আজি বহু সময়ৰ পাছত এনে সুবিধা আহিছে যে তাই অকলে নিজৰ বছৰ লগত নিশা বহু দেৰিলৈকে অফিচত অকলে আছে। সুখতে ৰূপালীয়েও নিজৰ ঘৰলৈ ফোন কৰি দিলে আৰু মাকক ক'লে যে আজি অফিচত বহুত কাম আছে, সেইবাবে তাই আজি কিছু পলমকৈ ঘৰ যাব। তাই মনে মনে বহু উৎফুল্লিত হৈছিল আৰু ভাবি আছিল যে তাই ছাৰৰ লগত এনেদৰে অকলশৰে সময় পাৰ কৰিবলৈ কেতিয়াৰ পৰা যে সপোন দেখি আছিল। অৱশেষত আজি মই সেই সুবিধা পাইছোঁ। আৰু আজিতো মানস ছাৰেও সম্পূৰ্ণৰূপে মোৰ ওপৰত ইণ্টাৰেষ্টিং লাগিছে। এনে লাগিছে কিছু বেলেগ হ'ব। ৰূপালীয়ে পুনৰ কেবিনলৈ গৈ বহিলগৈ। কিন্তু এইবাৰ তাই একেবাৰে মানসৰ কাষতে চকীখনত লগাই বহিলে। মানসেও ৰূপালীৰ ফালে চালে আৰু হাঁহি মাৰি দিলে। দুয়ো পুনৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। কিছু সময়ৰ পাছত ৰূপালীয়ে ভাবিলে যে ইমান দেৰি হৈ গ'ল, কিন্তু মানস ছাৰেতো অকল কামতে লাগি আছে। মইতো ভাবিছিলোঁ আজি আমি এজনে আনজনৰ কাষলৈ আহিবলৈ সুবিধা পাইছোঁ। ছাৰৰ পৰাতো একো নহ'ব। এতিয়া ময়েই কিবা কৰিব লাগিব। এয়াকে ভাবি ৰূপালীয়ে নিজৰ হাতখন মানসৰ হাতৰ ওপৰত ৰাখিলে আৰু হাঁহি মাৰি মানসলৈ চালে। মানসেও ৰূপালীৰ ফালে চালে আৰু মানসে অনুভৱ কৰিব পাৰিলে যে আজি ৰূপালীয়ে বেলেগ কিছু কৰিবলৈ কেহে তাৰ ফালে এনেদৰে মৰমৰে চাই ৰৈছে। সেইবাবে সি থতমত খাই ক'লে, ৰূপালী, তুমি মোৰ বাবে একাপ কফি আনি দিব পাৰিবানে? যেতিয়াই তাই বাহিৰলৈ গ'ল মানসে চিন্তা কৰিবলৈ ধৰিলে।
তাৰ মনত কেৱল মানসৰ পত্নী শিখাৰ কথা আহিবলৈ ধৰিলে, যাৰ লগত সি 2 বছৰৰ আগতে প্ৰেম বিবাহ কৰোৱাইছিল। মানসে চিন্তা কৰিবলৈ ধৰিলে, মই কি শিখাৰ লগত কিবা ভুল কৰিছোঁ নি? নহয় নহয়, মই কেৱল নিজৰ কাম কৰিছোঁ। আৰু নিজকে নিজে মিছা সান্তনা দি মানসে ৰূপালীৰ লগত কফি খাবলৈ ধৰিলে। সেই সময়তে কফি খাই থাকোঁতে ৰূপালীৰ কি হ'ল জানো, তাই মৰমৰে নিজৰ কাপটো ৰাখিলে আৰু মানসৰ হাতত ধৰি ল'লে। মানস একেবাৰে থতমত খাই উঠিল আৰু ৰূপালীৰ ফালে আশ্চৰ্যকভাৱে চাই ৰ'ল। ৰূপালীয়ে বহু মৰমৰে ক'লে, মানস ছাৰ, মই বহু সময় ধৰি আপোনাক কিবা ক'ব বিচাৰিছোঁ। আপুনি মোৰ বহুত মৰমৰ হয়। মই আপোনাক বহু পচন্দ কৰোঁ। এই কথা শুনিয়ে মানসেও নিজৰ হাতখন জোৰেৰে টান মাৰি পিছলৈ আনিলে। মানসে একো নোকোৱাকৈ কফি খাবলৈ ধৰিলে আৰু নিজৰ কামত ব্যস্ত হৈ পৰিল। ৰূপালীৰ মানসৰ এনে ব্যৱহাৰত কিছু দুখ কৰিলে, কিন্তু তাই ভাবিলে আজি তাই মানস ছাৰক নিজৰ কাষলৈ আনিহে এৰিব, যাতে তাৰ বাবে মই যি কৰিব লগা হয় কৰিম। আনফালে মানসৰ মন মগজুত খেলিমেলি হ'বলৈ ধৰিলে। ক'ৰবাত নহয় ক'ৰবাত এনেদৰে ৰূপালী তাৰ কাষলৈ অহা দেখা পাই মানসৰ মনটো গলিবলৈ আৰম্ভ কৰিছিল আৰু সিও তাইৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিলে। মানসে নিজৰ এই চিন্তাক ৰখাই ঘড়ীটোলৈ চালে। তেতিয়া নিশা 9:30 বাজিছিল। সেইবাবে সি কঠিন সুৰেৰে ক'লে, ৰূপালী, এতিয়া বহু পলম হৈ গ'ল। তুমি এতিয়া ঘৰলৈ যোৱা। বাকী থকা কাম মই কৰি ল'ম। এয়া শুনি ৰূপালী জাঙুৰ খাই উঠিল। তাই তৎক্ষণাত উঠি মানসৰ চকীৰ কাষ পালেগৈ আৰু মানসৰ একেবাৰে ওচৰলৈ গৈ ক'লে, ছাৰ, সমস্যা কি? মই আপোনাৰ ইমান কাষলৈ অহাত আপুনি নিজকে নিজে ইমান বাধা কিয় দিছে? মই জানো আপুনিও মোক পচন্দ কৰে। এতিয়া মানসৰো নিজকে ধৰি ৰখাটো কঠিন হৈ পৰিছিল। এটি ক্ষণৰ বাবে তাৰ মনেও কৈছিল যে সি ৰূপালীৰ কাষলৈ গুচি যায়, কিন্তু যেনে তেনে সি নিজকে বাধা দিলে আৰু ৰূপালীক নিজৰ পৰা আঁতৰাই বহু মৰমৰে তাইক ক'লে যে, ৰূপালী, মই বিবাহিত হয়। এনেদৰে মই মোৰ পত্নীক মিছা মাতিব নোৱাৰোঁ। তোমাক ক'ম যে তুমি এতিয়া ছোৱালী হয়। সেইবাবে এনেদৰে নিজৰ জীৱন ধ্বংস নকৰিবা। এনেদৰে মানসে ৰূপালীক আঁতৰাই দিয়াটো তাইৰ ভাল নালাগিল, কাৰণ এতিয়া ৰূপালীৰ অন্তৰত প্ৰেমৰ জুই জ্বলি উঠিছিল আৰু এতিয়া কেৱল তাই মানসৰ কাষলৈ যাব বিচাৰিছিল। ৰূপালীয়ে যোৱা 4 বছৰৰ পৰা মানসৰ অফিচত কৰ্মৰত আছিল আৰু তেতিয়াৰ পৰাই তাই মানসক পচন্দ কৰি আহিছিল। কিন্তু মানসে নিজৰে বান্ধৱী শিখাৰ লগত প্ৰেম বিবাহত বহিল। তেতিয়া ৰূপালীৰ অন্তৰ ভাঙি পৰিছিল। কিন্তু আজি যেতিয়া মানসৰ লগত এনে সুবিধা পাইছে, সেই সুযোগক তাই নিজৰ হাতৰ পৰা যাব দিব বিচৰা নাছিল আৰু যেনে তেনে কৰি মানসৰ কাষলৈ যাব বিচাৰিছিল। ৰূপালীয়ে আগ-পাছ নাচাই মানসক সাবটি ধৰিলগৈ। মানস, মই তোমাক বহুত ভাল পাওঁ। যোৱা 4 বছৰৰ পৰা মই তোমাৰ বাবে বলিয়া। তুমি আনক বিয়া কৰালা, কিন্তু মই তথাপিতো তোমাকে ভাল পাওঁ। মোক এনেদৰে তোমাৰ পৰা দূৰ নকৰিবা। আমাৰ মাজৰ এই কথা কেতিয়াও অফিচৰ বাহিৰলৈ নাযায়। আজি নিশা নিজকে আৰু বাধা নিদিবা। ৰূপালী এনেদৰে মানসক সাবটি আছিল যে মানসেও তেতিয়া নিজৰ সকলো পাহৰি গৈছিল। সিও ৰূপালীক সাবটি ধৰিলে আৰু সকলো পাহৰি গ'ল। দুয়ো এতিয়া এজনে আনজনৰ ইমানেই ওচৰ আছিল যে এতিয়া দুয়োৱে এজনে আনজনৰ হৃদয়ৰ উঠা-নমা উশাহৰ শব্দও শুনি পাইছিল। ৰূপালীৰ যেন স্বৰ্গহে প্ৰাপ্ত হ'ল, কাৰণ তাই আজি ইমান বছৰৰ প্ৰেমৰ দুবাহুজি সোমাই আছিল। আনফালে মানসেও নিজৰ সকলো চিন্তা-ধাৰা পাহৰি ৰূপালীক জোৰেৰে সাবটি ধৰি তাৰ মুখৰ পৰা ওলাল, মই তোমাক বহুত ভাল পাওঁ শিখা। এই নামটি শুনিয়ে মানসৰ চকু খোল খালে আৰু নিজকে সংযম কৰি ৰূপালীক
নিজৰ পৰা দূৰলৈ ঠেলি পঠিয়ালে। তাইতো মানসৰ প্ৰেমত পগলাৰ দৰে হৈ পৰিল। কিন্তু মানসে নিজকে নিজে ভুল কাম কৰাৰ আগতে বাধা দিলে আৰু জোৰেৰে থিয় হৈ ৰূপালীৰ পৰা আঁতৰি গ'ল। মানসে ক'লে, মোক ক্ষমা কৰি দিবা। মই তোমাক এনেদৰে সাৱটি ধৰাৰ বাবে। নিজৰ এই দুৰ্বলতাৰ সময়ৰ বাবে মই গোটেই জীৱন লাজ পাই থাকিম। তুমি ৰাতিটো অফিচত থাকিব পাৰা, কিন্তু মই এতিয়াই নিজৰ ঘৰলৈ যাওঁ। মই নিজৰ পত্নীক বহুত বেছিকৈ ভাল পাওঁ আৰু এনেদৰে তাইৰ বিশ্বাসক ভাঙিব নোৱাৰোঁ। মানসৰ এই কথা শুনি ৰূপালীৰ বহুত বেছি খং উঠিল আৰু তাই নিজৰ সকলো পাহৰি গ'ল। তাই চিঞৰিবলৈ ধৰিলে, মানস, তুমি মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰা? মোৰ ইমান কাষলৈ আহি এতিয়া মোক এনেদৰে অকলে এৰি যাব পাৰা? এনেনো কি নাই মোৰ ওচৰত? মানসে বহুত শান্ত সুৰেৰে ক'লে, তুমি বহুত ভাল ছোৱালী হয়। তোমাৰ সকলো আছে, কিন্তু যিদৰে তুমি মোক ভাল পোৱা তেনেদৰে ময়ো মোৰ পত্নীক ভাল পাওঁ। মই তোমাৰ ভগৱানক সন্মান কৰিছোঁ। সেইবাবে কাইলৈ মই তোমাক মোৰ ছেক্ৰেটাৰী পদৰ পৰা আঁতৰাই দিম আৰু অন্য পোষ্টত তোমাক কাম লগাই দিম, যাতে তুমি মোক সদায়ে দেখা পাই তুমি অসহায় অনুভৱ নকৰা। আৰু এয়া কৈয়ে মানস অফিচৰ পৰা ওলাই আহিল আৰু নিজৰ ঘৰলৈ বুলি ৰাওনা হ'ল।